কালি শিৱসাগৰত এটা ঘটনা সংঘটিত হ'ল, যি ঘটনাৰ পাছত সমগ্ৰ শিৱসাগৰ শোকৰ ছাঁ পৰিছে। আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰৰ বাঢ়ৈটিঙত। আৰু মই আপোনাৰ এখন পথাৰ দেখাব লৈছোঁ, যি পথাৰত আপোনাৰ ভূমাফিয়াই খনন কৰি পেলাই বৃহৎ বৃহৎ আপোনাৰ পুখুৰী সৃষ্টি কৰিলে, আৰু যি পুখুৰীত পৰি পেলাই এজন যুৱক আপোনাৰ সলিল সমাধি ঘটে। এইটো প্ৰথম ঘটনা নহয়, ইয়াত আপোনাৰ বাৰম্বাৰ এনেকুৱা ঘটনা সংঘটিত হৈ আছে। যোৱা বছৰ পৌৰসভাৰ এজন কৰ্মচাৰী আপোনাৰ এটা ভূমাফিয়াই খনন কৰা এটা পুখুৰীত পৰি পেলাই আপোনাৰ তেওঁ সলিল সমাধি ঘটিছিলে। আৰু এইসমূহ ভূমাফিয়াৰ লগত আপোনাৰ গোপন মিতিৰালি থাকে বন বিভাগ আৰু ৰাজহ চক্ৰ বিষয়াৰ কৰ্মচাৰীসকলৰ, আৰু তাৰ বাবেহে এইসকল ভূমাফিয়াই এই দুঃসাহস কৰে। আৰু আমাৰ লগত ইয়াত উপস্থিত আছে ইয়াৰ স্থানীয় ব্যক্তি। একচুৱেলি কি হৈছিলে যোৱাকালি? কালি এনেকে আমাৰ ইয়াতে ৰাজীৱ গান্ধী পেট্ৰকেমিকেল ইনষ্টিটিউট এখন আছে, তাৰ ল'ৰা কেইটামান আহি পিনি ইয়াত সাঁতুৰিবলৈ আহিছিলে। আৰু সাঁতুৰিবলৈ আহোঁতে এটা ল'ৰাইহে সাঁতুৰিব জানে, যিটো ল'ৰা মৃত্যু হ'ল। আৰু এইখিনি ল'ৰাই সাঁতুৰিব নাজানে বুলি আমি সুধিছোঁ। তাৰ পৰা তেনেকে সি অকলে বেছি পুখুৰীটোলৈ গৈছিলে। তেনেকে তেওঁ হয়তো ভালকে সাঁতুৰিব জনা নাছিলে হপায়, সেইকাৰণে তাতে মানে এই গাঁতখিনি মানে কি হয়, এই আমাৰ ইয়াৰ ওচৰৰে কিছুমান মানুহে ডাম্পাৰ আৰু JCB লৈ পিনি ইয়াত খনন কৰে, আৰু খনন কৰি পিনি মাটিখিনি লৈ গুচি যায়। আৰু কিন্তু মানে কি কোনো ধৰণৰ মানে পৰিকল্পনা নাই। ইমান দকৈ খান্দে যে তাত যদি গৰু ম'হ বা কিবা মানুহো পৰে, উঠি আহিবলৈ চিন্তা কৰিব লাগিব। আগতে এনেকুৱা ঘটনা সংঘটিত হৈছিল নেকি? আগতে ইমান হোৱা নাই, কিন্তু গৰু ম'হ বা ছাগলী তাগলী এনেকে পৰে, মানুহ মৰা নাছিলে। কিন্তু ইভাগে আমাৰ যিবোৰ পশুধন মৰিছিলে। কিন্তু প্ৰশাসনৰ পৰা অনুমতি লৈ পেলাই খন্দা নে বিনা অনুমতি? প্ৰশাসনৰ কথা ক'বলৈ গ'লে, প্ৰশাসনক মই বিশেষকে বহুবাৰ এনেকুৱা ধৰণৰ কথাৰ ওপৰত আমি কমপ্লেইন দিছিলো, কিন্তু প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা নলয়। মাত্ৰ মানে কি হ'ব এনেকে ধৰণৰ কৰি থৈ দিয়ে, কিন্তু নাহে। বহুবাৰ ভূমাফিয়াৰ বিৰুদ্ধে এইসকল লোকে আপোনাৰ অভিযোগ দিছে যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। আৰু মই এটা দৃশ্য দেখাব বিচাৰিম, ইয়াত আপোনাৰ চাব পাৰি, ইয়াত আপোনাৰ JCB চিন এতিয়ালৈকে আপোনাৰ JCB চিন আছে। যিহেতু আপোনাৰ JCB আহি পেলাই খনন কৰে, তাৰ বাবে আপোনাৰ JCB চিন আছে। আৰু যোৱাকালি যিজন যুৱক আৰু মৃদুপৱন চেতিয়া, যিজন যুৱক আপোনাৰ অকাল মৃত্যু সাৱটি ল'বলগীয়া আছিল, সেই যুৱকজনৰ আপোনাৰ বৰ্তমানলৈকে ইয়াত গামোচাখন পৰিয়ে আছে। তেওঁলোকে ইয়াত আপোনাৰ সাঁতুৰিবলৈ আহিছিলে। তেওঁলোকে নেজানিছিলে যে এইবিলাক যিবিলাক পুখুৰী আছে, পুখুৰীবিলাক ইমান বেছি দ, 6-7 ফুট 8 ফুটলৈকে দ আপোনাৰ এইসকল পুখুৰী, ভূমাফিয়াই খনন কৰা পুখুৰী। আৰু এতিয়া এটা কথা উল্লেখ কৰিব লাগিব, এইসকল ভূমাফিয়াৰ ওপৰত অনাগত দিনত কি ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যিহেতু আপোনাৰ মৃদুপৱন চেতিয়া যোৱাকালি মৃত্যু হ'ল, সেই মৃত্যুক হত্যা আখ্যা দি পেলাই যিসকল ভূমাফিয়া আছে, সেইসকল ভূমাফিয়াৰ ওপৰত তদন্ত কৰিব লাগে। প্ৰশাসনে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি, হত্যাৰ গোচৰ ৰুজু কৰি পেলাই তেওঁলোকক জিম্মাত ল'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।